নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন ইউনিট 1 মনোবিজ্ঞান আৰু শিক্ষা শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সব বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, মনোবিজ্ঞানৰ ওপৰত লিখা প্ৰথমখন গ্ৰন্থৰ নাম কি? উত্তৰ, মনোবিজ্ঞানৰ ওপৰত লিখা প্ৰথমখন গ্ৰন্থ হ'ল সাইকোলজিয়া। 2 নম্বৰ প্ৰশ্ন, শিক্ষা মনোবিজ্ঞানক শিক্ষণৰ মনোবিজ্ঞান বুলি কিয় কোৱা হয়? উত্তৰ, শিক্ষা মনোবিজ্ঞানক শিক্ষণৰ মনোবিজ্ঞান বুলি কোৱা হয় কাৰণ মনোবিজ্ঞানৰ দ্বাৰা সৃষ্ট শিক্ষাৰ বিভিন্ন তত্ত্ব নীতিসমূহ শিক্ষণ প্ৰক্ৰিয়াত প্ৰয়োগ কৰাৰ ফলস্বৰূপে শিক্ষা মনোবিজ্ঞানৰ জন্ম হৈছিল। সেয়ে ইয়াক শিক্ষণৰ মনোবিজ্ঞান বুলিও কোৱা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ। 3 নম্বৰ প্ৰশ্ন, শিক্ষা মনোবিজ্ঞান মানে কি? উত্তৰ, শিক্ষাৰ ক্ষেত্ৰত মানৱ আচৰণ আৰু মানসিক প্ৰক্ৰিয়াৰ বৈজ্ঞানিক অধ্যয়নক শিক্ষা মনোবিজ্ঞান বোলা হয়। 4 নম্বৰ প্ৰশ্ন, পৰীক্ষণ পদ্ধতি কি? উত্তৰ, নিয়ন্ত্ৰিত পৰিৱেশত বিশেষ পৰিস্থিতি সৃষ্টি কৰি আচৰণ বা মানসিক প্ৰতিক্ৰিয়া পৰিমাপ কৰাৰ প্ৰক্ৰিয়াই পৰীক্ষণ পদ্ধতি। 5 নম্বৰ প্ৰশ্ন, অন্তৰ্দৰ্শন শব্দৰ অৰ্থ লিখা। উত্তৰ, নিজৰ মনৰ ভাৱ, অনুভূতি আৰু চিন্তাধাৰাক নিজে বিশ্লেষণ কৰাৰ প্ৰক্ৰিয়াক অন্তৰ্দৰ্শন বোলা হয়। 6 নম্বৰ প্ৰশ্ন, শিক্ষা মনোবিজ্ঞানৰ পিতৃ কোন? উত্তৰ, শিক্ষা মনোবিজ্ঞানৰ পিতৃ হ'ল প্ৰেষ্টালজি। 7 নম্বৰ প্ৰশ্ন, নিৰীক্ষণ পদ্ধতি মানে কি? উত্তৰ, নিৰীক্ষণ পদ্ধতিয়ে ব্যক্তিৰ প্ৰদৰ্শিত বাহ্যিক আচৰণসমূহ নিৰীক্ষণৰ জৰিয়তে মানৱ মনৰ স্বৰূপ অধ্যয়ন কৰিবলৈ চেষ্টা কৰে। 8 নম্বৰ প্ৰশ্ন, কোন দুটা গ্ৰীক শব্দৰ পৰা সাইকোলজি শব্দটো উৎপত্তি হৈছে? উত্তৰ, সাইকি আৰু লগোছ শব্দৰ পৰা সাইকোলজি শব্দটোৰ উৎপত্তি হৈছে। 9 নম্বৰ প্ৰশ্ন, শিক্ষকসকলক মনোবিজ্ঞানৰ জ্ঞানৰ কিয় প্ৰয়োজন তাৰ দুটা কাৰণ উল্লেখ কৰা। উত্তৰ, শিক্ষকসকলক মনোবিজ্ঞানৰ জ্ঞানৰ প্ৰয়োজন কাৰণ নম্বৰ 1, শিশু সম্বন্ধে জ্ঞান অৰ্জন কৰিবলৈ শিক্ষকক মনোবিজ্ঞানৰ জ্ঞানৰ প্ৰয়োজন। নম্বৰ 2, ব্যক্তি পাৰ্থক্য উপলব্ধি কৰাৰ বাবেও শিক্ষকসকলক মনোবিজ্ঞানৰ জ্ঞানৰ প্ৰয়োজন। 10 নম্বৰ প্ৰশ্ন, কিমান চনত সাইকোলজিয়া গ্ৰন্থখন প্ৰণয়ন কৰা হৈছিল? উত্তৰ, 1590 চনত সাইকোলজিয়া গ্ৰন্থখন
প্ৰণয়ন কৰা হৈছিল? 11 নম্বৰ প্ৰশ্ন, মনোবিজ্ঞানৰ দুটা ভাগৰ নাম উল্লেখ কৰা। উত্তৰ, মনোবিজ্ঞানৰ দুটা ভাগ হ'ল ক অস্বাভাৱিক মনোবিজ্ঞান আৰু খ শিশু মনোবিজ্ঞান। 12 নম্বৰ প্ৰশ্ন, শিশু মনোবিজ্ঞানৰ দুটা লক্ষ্যৰ বিষয়ে লিখা। উত্তৰ, শিক্ষা মনোবিজ্ঞানৰ দুটা প্ৰধান লক্ষ্য হ'ল ক শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীৰ আচৰণ নিয়ন্ত্ৰণ আৰু উন্নতি কৰাৰ উপায় প্ৰদান কৰা। খ শিক্ষকসকলক শিক্ষাৰ্থীৰ ব্যক্তিগত বৈষম্যৰ জ্ঞান দিয়া। 13 নম্বৰ প্ৰশ্ন, ঘটনা বিৱৰণী পদ্ধতি কি? উত্তৰ, ঘটনা বিৱৰণী পদ্ধতি এজন ব্যক্তিৰ অতীত জীৱনৰ ঘটনা বুৰঞ্জী বিশেষ ঘটনা যিয়ে নেকি মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে সকলোবোৰ আলোচনা কৰা হয়। 14 নম্বৰ প্ৰশ্ন, পৰীক্ষণ পদ্ধতিৰ এটা সুফল উল্লেখ কৰা। উত্তৰ, এই পদ্ধতিত পৰীক্ষাসমূহ এটা নিয়ন্ত্ৰিত পৰিৱেশত সম্পাদন কৰা হয়, সেয়ে প্ৰাপ্ত ফল নিৰ্ভৰযোগ্য বুলি বিবেচিত হয়। 15 নম্বৰ প্ৰশ্ন, পৰ্যবেক্ষণ দুই প্ৰকাৰৰ কি কি? উত্তৰ, পৰ্যবেক্ষণ দুই প্ৰকাৰৰ হ'ল সহযোগী পৰ্যবেক্ষণ আৰু অসহযোগী পৰ্যবেক্ষণ। 16 নম্বৰ প্ৰশ্ন, অন্তৰ্দৰ্শন পদ্ধতিৰ এটা অসুবিধা উল্লেখ কৰা। উত্তৰ, অন্তৰ্দৰ্শন পদ্ধতিৰ এটা অসুবিধা হ'ল এই পদ্ধতি শিশু আৰু মানসিক ৰোগীৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব নোৱাৰি। 17 নম্বৰ প্ৰশ্ন, শিক্ষাৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ দুটা অৱদান উল্লেখ কৰা। উত্তৰ, শিক্ষাৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ দুটা বিশেষ অৱদান হ'ল নাম্বাৰ 1, মনোবিজ্ঞানে শিক্ষাৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত কাৰ্যকৰী সহায় আগবঢ়ায়। নাম্বাৰ 2, মনোবিজ্ঞানে শিক্ষাক নিজৰ মনৰ বিষয়ে জ্ঞান আহৰণত সহায় কৰে। 18 নম্বৰ প্ৰশ্ন, চাইক'লজিয়া গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? উত্তৰ, ৰুডলফ গোকেলে চাইক'লজিয়া গ্ৰন্থখনৰ ৰচনা কৰিছিল। 19 নম্বৰ প্ৰশ্ন, শিক্ষা মনোবিজ্ঞানৰ দুটা পদ্ধতিৰ নাম লিখা। উত্তৰ, শিক্ষা মনোবিজ্ঞানৰ দুটা পদ্ধতি হ'ল ক পৰীক্ষণ পদ্ধতি আৰু খ নৈদানিক পদ্ধতি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।